একচুৱেলি দাৰ্জিলিঙৰ ৰৌপৱে আহি আছোঁ আৰু ৰৌপৱে শ্বেয়াৰিং টেক্সিত আহিলোঁ। শ্বেয়াৰিং টেক্সি 20 টকা লয় মাত্ৰ, ভেন হয়। শ্বেয়াৰিং টেক্সি বুলি যদি কোৱা হয় তেতিয়াহ'লে এইবোৰ এনেকুৱা ধৰণৰ টেক্সিত আহিলোঁ। 20 টকা লৈছিলে। তাৰপাছত আহি পেলাই কিছু দূৰ খোজকাঢ়িব লাগিব। এইটো যিটো ৰাস্তা দেখিছে ওপৰলৈ খোজকাঢ়ি যাব লাগিব। এইফালেদি মই খোজকাঢ়ি ওপৰলৈ যাব লাগিব মানে ইয়াতে অকলে অকলে এইটো ৰাস্তাতে গৈ থাকিলে কিছু দূৰ যোৱাৰ পাছতে ৰৌপৱে পামগৈ। কিমান দূৰ আছে নাজানো। এইটোৱে নে আৰু বেকতো এটা ৰাস্তা আছিলে পিছে এইটোৱে হ'ব। পাহাৰীয়া ৰাস্তাত ইমান খোজ কঢ়া অভ্যাস নাই যিহেতু, সেইকাৰণে মানে একচুৱেলি ফপাই গৈছোঁগৈ। এইটো আমাৰ অসমত ফপাই যোৱা বুলি কয়। কালি একচুৱেলি জোৰ কাৰণে মই গাড়ী লৈ আহিছিলোঁ নিজে। ইয়াতে আৰু এটা পাৰ্কিং আছিলে, মই তাতে পাৰ্কিং কৰি দিলোঁ। কিন্তু ৰৌপৱেৰ কাৰণে পাৰ্কিঙৰ কাৰণে সুবিধা হ'ব মই জানো, সেইকাৰণে লোকেল মানুহে কৈছিলে আৰু সেইকাৰণে মই আজি শ্বেয়াৰিং টেক্সিত আহিলোঁ। মাত্ৰ 20 টকা 20 টকা দি পেলাই আহিছোঁ। ওপৰলৈ অকণমান খোজকাঢ়িব লাগিব, কিন্তু নিজৰ গাড়ী হ'লেও এইকণ খোজকাঢ়িব লাগিব ওপৰলৈ, যিকণ মই আপোনালোকক দেখালোঁ। বাকী 20 টকা দি পেলাই আহিছোঁ। কোনো ধৰণৰ টেনশ্যন নাই। সন্মুখত মই পালোহি ৰৌপৱে। 350 টকা টিকেট কৰিব লাগিব, প্ৰায় 45 মিনিট লাগিব। ষ্টাৰ্ট হৈ গ'ল। একচুৱেলি টিকেট কাউণ্টাৰ হয় এইটো, ইয়াতে হয়। ইয়াত যদি মই আপোনালোকক যদি দেখাওঁ তেতিয়াহ'লে 350 টকা এডাল্টৰ, আৰু চাইল্ডৰ 250, ছিংগুল ৰাইড 250 হয়। আৰু 40 মিনিট ৰাইডটো হ'ব। ডিষ্টেঞ্চটো 5 কিলোমিটাৰ হয়। ফাইনেলি 350 টকা দি টিকেট কৰি ল'লোঁ। টিকেট কৰি লোৱাৰ পাছত এতিয়া মই ৰৌপৱেত উঠিবলৈ আহি আছোঁ। এইফালেদি লাইনত আহি আছোঁ। লাইন হোৱাৰ পাছত প্ৰায় 40 মিনিট সময় লাগিব। গোটেই 5 কিলোমিটাৰ দেখাব। 5 কিলোমিটাৰ ৰৌপৱেদি 40 মিনিটছ লাগিব। মই দেখাবলৈ চেষ্টা কৰিম দাৰ্জিলিংখন ওপৰেদি কেনেকুৱা ধৰণৰ হয়। ইয়াৰ বহুতখিনি মানুহ আছে, প্ৰায় আধা ঘণ্টা লাগিব বুলি কৈছে। আধা ঘণ্টা ৰোৱাৰ পাছতহে মানে ৰৌপৱেত মই উঠিবলৈ পাম। এতিয়া মই লাইনত আছোঁ, মানে আধা ঘণ্টা 40 মিনিট কি লাগে নাজানো মই। তাৰপাছত ৱেইট কৰিব লাগিব। সেয়া মানুহ গৈ আছে, সেয়া যদি মই দেখাওঁ সেয়া গ'ল। একচুৱেলি দাৰ্জিলিংখন গোটেইখন দেখা পায় আৰু সেইটোৱে। সেইটো এটা ফূৰ্তি আৰু 350 টকা একো ডাঙৰ কথা নহয়, কিন্তু মানে ইমানটো টকা এনেও খৰচ হৈছে। 350 টকা একো কথা নহয়। এবাৰ আহিলে আপোনালোকে ৰৌপৱেত উঠি ফূৰ্তি কৰি যাব। 6জনকে মানুহ যায় টোটেল। আৱাজ আহিছে নে নাহিছে মই নাজানো, শব্দ মোৰ বহুত চাউণ্ড হয় ইয়াত মেচিনৰ। বাকী গোটেই চিষ্টেমটো এনেকুৱা হয়। দাৰ্জিলিঙৰ ৰৌপৱেত উঠিবলৈ মই ৰেডি একেবাৰে। ইয়াতে মই সোমালো, একচুৱেলি ষ্টাৰ্ট হৈ গ'ল পুৰা দাৰ্জিলিঙৰ ওপৰত। একচুৱেলি 5 কিলোমিটাৰ হয়, টোটেল 5 কিলোমিটাৰ নে আধা মই নাজানো। 2.5 কিলোমিটাৰ যোৱা, 2.5 কিলোমিটাৰ অহা হ'বনে নে 5 কিলোমিটাৰ যোৱা আৰু 5 কিলোমিটাৰ অহা হ'ব মই নাজানো। মই ধৰিব নোৱাৰো। তাত লিখা আছিলে 5 কিলোমিটাৰ। জাৰ্ণিটো 40 মিনিটছৰ হয় একচুৱেলি। সন্মুখত আৰু এখন ক্ৰছ কৰিছোঁ। দাৰ্জিলিং যেতিয়া মানুহ ফুৰিবলৈ আহে তেতিয়াহ'লে ধৰি লওক ৰৌপৱে হওক, জু হওক, একেবাৰে দাৰ্জিলিং টাউনৰ একেবাৰে ওচৰতে আছে। একেবাৰে ওচৰতে, প্ৰায় 3 কিলোমিটাৰ 4 কিলোমিটাৰ ভিতৰতে আছে। সেইকাৰণে ৰৌপৱে আৰু জু আহে। আৰু অন্যান্যখিনি বেলেগ কথা, ৰক গাৰ্ডেন হওক বা টাইগাৰ হিলছ, এইখিনিতো বেলেগ কথা হয়। কিন্তু এইখিনি একেবাৰে একদম পুৰা টাউনখনতে আছে মানে। দাৰ্জিলিঙৰ এখন খুব সুন্দৰ টি গাৰ্ডেন দেখাবলৈ লৈছোঁ। এইখন দেখি ভাল লাগিছে। একচুৱেলি পাহাৰৰ ওপৰত টি গাৰ্ডেন। আমি যদিও মানে অসমত আছোঁ, ধৰি লওক অসমত টি গাৰ্ডেনখিনি একচুৱেলি প্লেইন জেগাত হয়। কিছু জেগাত পাহাৰত আছে, কিন্তু এইখন টোটেল পাহাৰত হয়। একদম গোটেই অসম পাহাৰত দাৰ্জিলিং টি হয়। ওপৰৰ পৰা যিহেতু দেখিছোঁ সেইকাৰণে আপোনালোকক এবাৰ দেখাইছোঁ। ফাইনেলি পাই গ'লোহি। একচুৱেলি পাই যোৱাৰ পাছত আকৌ লাইন ল'ব লাগিব। চাই লওঁ ইয়াতে পাওঁ যদি চাহ খাম। আকৌ লাইন লৈ পেলাই মানে ইয়াতে ৰিটাৰ্ণ টিকেট মেক্সিমামে ৰিটাৰ্ণ টিকেটেই লয় যিহেতু, সেইকাৰণে মানে আকৌ লাইন ল'ব লাগিব। লাইন লোৱাৰ পাছত কিমান দেৰি পাছত আকৌ ঘূৰি যাবলৈ পাওঁ নাজানো। কিন্তু টোটেল মই চালোঁ যে 15 মিনিট লাগিলে। এই প্ৰথম ওৱান ৱেত মানে 15 মিনিট লাগিলে। 15-16 মিনিট লাগিছে আৰু তাৰপাছত আকৌ যাওঁতেনে একেটাই লাগিব চাগে। একচুৱেলি আকৌ এতিয়া যাব হৈ গ'ল। আকৌ উঠি ল'লোঁ, আকৌ ৰিটাৰ্ণ হয়। একচুৱেলি একদম পূৰা হিলাই পেলাইছে। একদম আকৌ ওপৰলৈ আহি গ'লোঁ, ষ্টাৰ্ট হৈ গ'ল। মই যেতিয়া দেখাওঁ এইফালে দেখাইছোঁ, ওপৰলৈ আহি গ'লোঁ, আকৌ ৰিটাৰ্ণ আহি গ'লোঁ। ওপৰলৈ যাবলৈ ইমান ভয় নালাগে, মানে তললৈ আহোঁতেনেহে ইয়াত কিবা লাগে মানে। ইয়াত টি গাৰ্ডেন হয়। আৰু টি গাৰ্ডেন ইয়াত থাকিলে কেইটা ল'ব, মানে ইমান দিন ৱেষ্ট বেংগলত ঘূৰি ফুৰিছোঁ, একাপো ভাল চাহ খাবলৈ পোৱা নাই মই। এতিয়ালৈকে দিনটোত 4-5 কাপ চাহ খাওঁ হয়তো, কিন্তু একাপো এতিয়ালৈকে মানে ভাল চাহ এতিয়ালৈকে মই পোৱা নাই। কিন্তু ইয়াতে গোটেই কুঁৱলীৰ কাৰণে একচুৱেলি প্ৰব্লেম হৈছে। মানে গোটেই পাহাৰখিনি ইমান সুন্দৰকৈ দেখা পালোঁহেঁতেন। একচুৱেলি এইটো ছিজন নহয় যিহেতু, সেইটো কাৰণে এইটো ইয়াতে বহুত ঠাণ্ডা হয়। একদম পূৰা জেকেট এই ট্ৰিপটোত জেকেট ইয়াতহে উলিয়াইছোঁ মানে। এই ট্ৰিপটোত যদি মই চাওঁ তেতিয়াহ'লে জেকেট এই পাহাৰতহে উলিয়াইছোঁ। তাৰ আগত কোনো ধৰণৰ মই একচুৱেলি
জেকেট ইউজ কৰা নাছিলোঁ। যদি কেনেবাকৈ আপোনালোক যদি আহে মোৰ মতে এপ্ৰিল মাহত আহক, তেতিয়াহ'লে আপোনালোকে ভালকৈ মজা কৰিব পাৰিব।